নগাঁৱৰ জুৰিয়াত বনৰক্ষীৰ গুলীত নিহত দুই ভাই ককাই। লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত নিশা দুয়োৱে চোৰাংকৈ ধৰিছিল মাছ। বনৰক্ষীৰ গুলীত থিতাতে নিহত জুৰিয়াৰ ঢিং বৰিচাপৰিৰ ভাই ককাই ক্ৰমে জমিৰ উদ্দিন আৰু সমীৰ উদ্দিন। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰৰ এলেকাত সংঘটিত হয় ঘটনাটো। ঘটনা সংঘটিত হোৱাৰ পিছতে বন বিভাগে নিশাই দুয়োৰে মৃতদেহ নগাঁৱলৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে। মাৰি পেলাই লাশ দুটা লৈ আহিলে, লৈ আহি নগাঁও চিভিলত জমঘৰত সোমাই দিলে পোষ্টমৰ্টেমৰ বাবে। তাৰপিছত সিহঁতক আকৌ ইয়াৰ পৰা জিম্বাত নিব লাগিব। সেই জিম্বাত নিয়াৰ কাৰণে ছুটিৰ পৰা আইচিয়ে মানে পৰিয়ালৰ মানুহ বিচাৰাত আমি গম পাইছোঁ। নিশাৰ ঘটনাৰ পিছত শনিবাৰে নিহত যুৱকদ্বয়ৰ বাসস্থান ঢিং বৰিচাপৰিত সৃষ্টি হয় উত্তেজনাৰ। আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মোতায়েন কৰে আৰক্ষী অৰ্ধসামৰিক বাহিনী। ঘটনাস্থলীত উপস্থিত হয় ৰূপহীৰ বিধায়ক নুৰুল হুদা। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক নুৰুল হুদাৰ দাবী, হত্যা কৰাৰ পৰিৱৰ্তে জীৱন্তে কৰায়ত্ব কৰি জেললৈ পঠিয়াব লাগিছিল। তেওঁলোকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, তেতিয়া গুলীয়ে হত্যা কৰিব নালাগে। যদি দৌৰি গৈছিলে, ধৰিব পৰা নাছিলে, তেতিয়াহ'লে আঁঠুৰ তলত গুলি কৰি হ'লেও তেওঁলোকক ধৰিব লাগিছিলে। তেওঁলোকেতো হত্যা কৰা উচিত হোৱা নাই, হত্যাৰ অধিকাৰটো তেওঁলোকৰ নাই। গতিকে এটা উপযুক্ত তদন্ত হ'ব লাগে। মই নগাঁও জিলাৰ আয়ুক্ত ডাঙৰীয়াকক কৈছোঁ, এটা তদন্ত কৰিব লাগে। তদন্ত কৰি দোষী কৰায়ত্ব কৰি দোষী শাস্তি দিব লাগে। আৰু এই অসহায় পৰিয়াল দুটাকো কেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰিব, তেওঁলোকৰ এটা ব্যৱস্থা কম্পেনচেশ্যন এটা দিব লাগে। ঘটনা সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী, ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে। লগতে মন্তব্য, মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি নিদিলে সমজি নলয় মৃতদেহ। এই কথা সঠিক তদন্ত ক্ৰমে ইয়াৰ উচিত বিচাৰ হ'ব লাগে। তেওঁলোকে যদি দোষী আছিল, ইয়াৰ ব্যৱস্থা আইনী ব্যৱস্থা হ'ব লাগিছিল। আৰু এনেকুৱা হত্যা কৰাটো আমি সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছোঁ। আৰু অতি দৰিদ্ৰ নিৰহৰ গৰীব এই যে পৰিয়াল, কালি যে তেওঁলোকে মুখত ভাত দিবলৈ তেওঁলোকৰ ঘৰত একো নাই। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই পৰিয়ালক কমেও এজন পৰিয়ালক 10 লাখ টকাৰ আমি দাবী কৰিছোঁ। নিশাৰ ঘটনা কেন্দ্ৰ কৰি অব্যাহত উত্তেজনা। ইয়াৰ মাজতে বন বিভাগৰ বিৰুদ্ধে একাংশৰ গুৰুতৰ অভিযোগ। ৰৌমাৰী বিলত চোৰাং মাছ ধৰা একাংশৰ লগত মিতিৰালি বন বিভাগৰ বিষয়াৰ। ওচৰত যিবিলাক কেম্প থাকে, এই কেম্পৰ মানুহবিলাকে টকা লৈ ৰাতি সিহঁতে পহৰা দি থাকে, তহঁতে মাছ মাৰ, আমি পহৰা দি আছোঁ। কিন্তু কালি দুৰ্ভাগ্যবশতঃ সেই ওচৰৰ থকা মানুহখিনি আঁতৰাই দিছিলে, আৰু সেইকাৰণে সিহঁত বাচিব নোৱাৰিলে। যি কি নহওক, দুজন সাধাৰণ মাছমৰীয়া নিৰস্ত্ৰ যুৱকক বনৰক্ষীয়ে গুলীয়াই নিহত কৰা কাৰ্যৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত। আনহাতে ঘটনা সন্দৰ্ভত অভয়াৰণ্য কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থকাত সৃষ্টি হৈছে ৰহস্যৰ। জুৰিয়াৰ পৰা বাহাৰুল ইছলাম, প্ৰাগ নিউজ।